ফুলখালীয়েকক লৈ পলায়ন ভিনদেউৰ সন্ধান দিব পাৰিলে আপুনিও হ'ব পাৰিব 10,000 টকাৰ গৰাকী সুখৰ সংসাৰত জুই লগাই কত পলাল ফুলখালী ভিনদেউ পলাই যোৱাৰ পূৰ্বে তেওঁৰ আছিল এখন সুখৰ সংসাৰ সন্তানসহ পত্নীৰ সৈতে স্বামী শফিকুলো আছিল সুখ সন্তোষেৰে কিন্তু তেনেতেই শফিকুলৰ বৈবাহিক জীৱনত আগমন ঘটিল পত্নীৰ ভিনিকীৰূপী এজন খনিৰ তেওঁ লগালে সংসাৰত আউল ঘটনা অনুসৰি নগাঁৱৰ ৰূপহীহাটৰ শফিকুল ইছলামে 7 মাহ পূৰ্বে কামৰ সন্ধানত কেৰালাৰ এৰ্নাকুলামলৈ গৈছিল তাতে তেওঁ পত্নীসহ লৈ গৈছিল পত্নীৰ ভিনিয়েক ফৰিদুলক কিন্তু ভিনিয়েকে স্বামী শফিকুলৰ অজ্ঞাতে পত্নীৰে সৈতে চলাই গৈছিল অবৈধ সম্পৰ্ক আৰু অৱশেষত বুধবাৰে স্বামী নথকা অৱস্থাত ভিনিকি ফৰিদুলে ফুলখালীক লৈ উধাও হয় কেৱল ইমানেই নহয় ফৰিদুলে শফিকুলৰ কষ্টপাৰ্জিত 1,30,000 টকাও লগত লৈ যায় যাৰ পৰিপ্ৰেক্ষিতত অসহায় শফিকুলে এৰ্নাকুলামৰ আৰক্ষী থানাত পলাতক ফৰিদুলৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে লগতে পত্নীৰ সন্ধান দিওঁতালৈ লগত 10,000 টকাৰ দিয়াৰ কথাও ঘোষণা কৰিছে শফিকুল ইছলামে মানে শফিকুল নামৰ ল'ৰাটো যে সেই ঘনীয়েকটো লৈ শফিকুল আমাৰ দাদা হয় সৰু বাইটি হয় আমাৰ গাঁৱৰী হয় মানে ঘটনাটো হৈছিলে যে শফিকুল 7 মাহ আগতে কেৰালাত আহিছিলে কেৰালাত আহি পেলাই শফিকুলে কাম চাম কৰিছিলে তাৰ ঘনীয়েকটো লৈ আহিছে ছোৱালী এটা আছে ছোৱালী সৰু হৈছে ছোৱালীটো বয়স কিমান হৈছে মই কাৰেক্ট ক'ব নোৱাৰো কিন্তু শফিকুল যে লৈ আহিছে সি মানে বন্ধুত্ব এটা ইয়াত ফৰিদ বুলি কয় সিহঁতৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হয় শফিকুলৰ লগত থাকিছে শফিকুলৰ লগত খাই পেলাই পিছত শফিকুলৰ ঘনীয়েকটো কালি ৰাতি লৈ গৈছে শফিকুলটো ৰাতিপুৱা কামত যায় পিছত ঘনীয়েকটো লৈ গ'ল বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেনেহ'লে আমাৰ চেনেলটো অলপমান বজাই দিবলৈ পিছত শফিকুলৰ কিবা এটা হেৰাছমেণ্ট হ'বলৈ যি মানে এইটো ছোৱালী পাই থাকে পাব তাক মানে 10,000 টকা প্ৰাইজমেণ্ট দিয়া হ'ব এইটো আমাৰ দাদা কৈছে দাদাক সুধিয়ক টকা পইচা দি কামাইছিলে দাদা ঘৰত টকা কিমান টকা আছিলে 1,30,000 টকা কেছ আছিলে আৰু ইয়াত আৰু গহনা পাতি আছিলে নেকি গহনা পাতি আছিলে গহনাটো মই কাৰেক্ট ক'ব নোৱাৰো কিন্তু কেৰালাত আহিছে গহনা পাতি কি কৰিছে মইতো এইটো কাৰেক্ট ক'ব নোৱাৰো হৈছিলে মানে মই মোৰ মাইকী লৈ কেৰালাত আহিছোঁ আজি 7 মাহ হ'ল হোৱাৰ পিছত আমি সংসাৰটো চলাইছোঁ ঠিকেই আছে তাৰপিছত তাৰ সৰু ভনীৰ জোৱাই এটা কেৰালা আহিব মোৰ লগত কথা পাতিলে কাম কৰিবলৈ মই যাম মোক কাম এটা ব্যৱস্থা কৰি দিয়া মই কৈছোঁ আহা এতিয়া বৰষুণ পৰি থাকে এতিয়াতো ইমান কামৰ সুবিধা নাই হ'ব আহা কি হয় পিছত চাম বাৰু আহিলে 10 দিনমান থাকিছে মোৰ ইয়াতে খাইছে বহিছে তাৰ গোটৰ কিস্তি আছে পইচা দিব নোৱাৰে মোক কৈছে যে মোৰ কাম নহ'লে মোৰ দিগদাৰী হ'ব মই গোটৰ কিস্তি দিব লাগে তাৰপিছত মই কৈছোঁ যে তুমি থাকা মই 1,000 টকাৰ কিস্তি মই দি দিম এইটো তুমি চিন্তা কৰিব নালাগে মোৰ গাঁৱৰ সামগ্ৰী সমষ্টি কাঠপৰা ননং কাঠপৰা হয় ল'ৰাটোৰ ঘৰ ক'ত আছিলে ল'ৰাটোৰ ঘৰ হাতীবন্ধা আৰিমাৰী হয় হাতীবন্ধা ন হাতীবন্ধা মানে এইটো নলতলি পৰিছে ন নলতলি পৰিছে ল'ৰাটো আপোনাৰ কি হয় ল'ৰাটো মোৰ মাইকীৰ ভনীৰ জোৱাই হয় সি লৈ গৈছে মানে সি ইয়াৰ পৰা গুচি গ'ল গুচি যোৱাৰ পিছত আকৌ মোৰ মাইকীয়ে মোৰ মালিকৰ মোবাইল নম্বৰ দি ফোন কৰিছে কৰি পেলাই তাক মাতিছে যে মোৰ গোটৰ কিস্তি দিব লাগে এতিয়া পইচা ক'ত পাম পিছত উবাইদুল নামৰ ল'ৰা এটা হাতীবন্ধাত তাৰ কেকা হয় নেকি তাক আপোনাৰ 500 টকা এটা পঠালে মালিকৰ গুগল পে পৰা মালিকে মোক দেখাইছে এইটো গুগল পে কৰিছে এইটো নম্বৰত 500 টকা তোৰ মাইকীয়ে তাৰপিছত গুগল পে কৰাৰ পিছত সি সেইটো পইচা কিস্তিৰ পইচাটো দি দিলে গোটৰ দি পেলাই আকৌ তাক মাতিছে তেতিয়াহ'লে মই তাৰ লগত মানে মোৰ তাৰ ঘৰত 10,000 টকা মান খুজিছে মই 10,000 টকা দিব লাগে পুখুৰীত মাছ এৰিব মই কৈছোঁ মই 10,000 টকা দিব নোৱাৰিম 10,000 টকা দিব নোৱাৰিম মই কাম কৰি লওঁ পিছত চাওঁ হয় মই দিব পাৰিম তেনেকুৱাকৈ মানে কৰিছোঁ মই কেৰালাত কৰিছোঁ আমি কেৰালাত কৰিছোঁ আমাৰ আউটপোষ্ট আমবাগান হয় আমবাগান কৰিছোঁ ৰূপপুৰী থানাত কৰিছোঁ এজাহাৰ আছে 2 জেগাত এজাহাৰ কৰিছোঁ
এতিয়া মানে আমাৰ সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাওঁ যেনে এনেহ'লে এনে ল'ৰাটোক ধৰি পেলাই এনেধৰণৰ শাস্তি দিব লাগে, তেনেহ'লে নেক্সট টাইম যাতে এনেকুৱা কাম নকৰে বেলেগ ল'ৰাই। আমাৰ মুখ্যমন্ত্ৰী ছাৰক এইটো আহ্বান জনাওঁ। সি মানে কাম কৰিবলৈ আহিছিলে, সংসাৰটো ভালেই চলিছিলে। ইয়াত কি কাম কৰিছিলে দাদা আপুনি? মই মাছ কোম্পানীত কাম কৰিছোঁ। মাছ কোম্পানীত এতিয়া আপুনি কেতিয়া গুচি যায়? কেতিয়া ৰাতিপুৱা যায় নে? 5টা বজাতে গুচি যাওঁ। 5টা বজাত গুচি যায় ন? আহি কেইটা বজাত? আকৌ 5:30, 6টামান বজাত গুচি আহোঁ ৰাতি। এইটো কামতে কামটো হ'ল ন? এইটো কামতে কামটো হ'ল। আহি পেলাই পাইছোঁ মই ঘৰটো তালা মাৰি থৈছোঁ। তালা মাৰা থৈছে ন? তালাটো মই ভাঙি ঘৰত সোমালোঁ, কাপোৰ কানি নাই, পইচা পাতি মই থৈ গৈছোঁ, পইচা পাতিও নাই, চব লৈ গ'ল। টকা 1,30,000 আছিলে। এজাহাৰত তেনেকুৱা দিছিলে নে? মই এজাহাৰতে এনেকৈ। ৰূপহী ঘাটৰ পৰা মফিদুল ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।